অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল শিৱসাগৰ প্ৰেছ ক্লাবত এই সংবাদমেলখনি অনুষ্ঠিত হয়। অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৫১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজন। শিৱসাগৰ আৰু চৰাইদেউ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ আমন্ত্ৰণত শিৱসাগৰত অনুষ্ঠিত হ'ব দ্বিবাৰ্ষিক অধিৱেশন। সমাগত ২০, ২১ আৰু ২২ মাৰ্চত তিনিদিনীয়াকৈ এই অধিৱেশনখনি অনুষ্ঠিত হ'ব। ডক্টৰ সৌমাৰজ্যোতি মহন্তলৈ আনন্দৰাম বৰুৱা বিদ্যায়তনিক ৰাজ্যিক বঁটা আৰু ভাষা সাহিত্যৰ সাধক বিশিষ্ট লিখক শিক্ষাব্ৰতী যোগেশ কিশোৰ ফুকনলৈ ডক্টৰ বাণীকান্ত কাকতি ৰাজ্যিক বঁটা। ২১ মাৰ্চৰ দিনটোত অনুষ্ঠিত হ'ব লগা মুকলি সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব এই বঁটা। মুকলি সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ডক্টৰ চন্দন শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে সভাত অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে সংবাদমেলযোগে জানিবলৈ দিয়ে। আমি যোৱা ৫১ সংখ্যক দ্বিবাৰ্ষিক নলবাৰী অধিৱেশনত আমি অসমৰ শিক্ষা জগতলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তি দুগৰাকীক আমি শিক্ষাৰ লগত জড়িত। আমি বিদ্যায়তনিক আনন্দৰাম বৰুৱা বিদ্যায়তনিক বঁটা আৰু ডক্টৰ বাণীকান্ত কাকতি ৰাজ্যিক সহবিদ্যায়তনিক বঁটা আমি ৫১ সংখ্যক যোৱা অধিৱেশনৰ পৰা আমি আৰম্ভ কৰিছোঁ। এইবেলিও আমি এই বঁটাটো অটুট ৰাখিবলৈ চেষ্টা কৰি এইবেলি আমি বিশিষ্ট শিক্ষাবিদ সাহিত্যিক আৰু চিন্তাবিদ ডক্টৰ সৌমাৰজ্যোতি মহন্তলৈ আমি আনন্দৰাম বৰুৱা ৰাজ্যিক বিদ্যায়তনিক বঁটাটো আমি আগবঢ়াইছোঁ। আৰু ঠিক তেনেকুৱাকৈ ভাষা সাহিত্যৰ সাধক লিখক শিক্ষাপতি যোগেশ কিশোৰ ফুকনদেৱলৈ আমি ৰাজ্যিক পৰ্যায়ৰ সহবিদ্যায়তনিক বঁটাটো আগবঢ়াইছোঁ। এই অধিৱেশনখনত আমাৰ এই ৫২ সংখ্যক শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আতিথ্যত আমাৰ অহা ২০, ২১, ২২ মাৰ্চত এই অধিৱেশনখন অনুষ্ঠিত হ'ব। অহা ২১ মাৰ্চৰ আমাৰ যিটো আমাৰ মুকলি অধিৱেশন থাকিব, এই মুকলি অধিৱেশনত আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ উপস্থিতিত এই বঁটাটো আমি প্ৰদান কৰাৰ আমি এটা চেষ্টা হাতত লৈছোঁ। আৰু এইফালৰ পৰা আমাৰ যিখন আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সৌজন্যত এখন বৃহৎ পৰিমাণৰ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। আৰু এই অভ্যৰ্থনা সমিতিৰ ফালৰ পৰাও আমাৰ বিশিষ্ট উদ্যমী সমাজসেৱক ময়ূৰ হাজৰিকাদেৱে ময়ূৰ বৰগোহাঁইদেৱে ইয়াতে আমাৰ সভাপতিৰ আসন গ্ৰহণ কৰিছে। আৰু আমাৰ ইয়াত সাধাৰণ সম্পাদক হিচাপে আমাৰ ৰাজেন মিলি ডাঙৰীয়া আছে আৰু কাৰ্যকৰী সভাপতি হিচাপে আমাৰ প্ৰশান্ত দত্ত, আমাৰ আব্দুল জব্বাৰ আৰু জয়ন্ত চুতীয়া ডাঙৰীয়াক আমি এখন লৈ পেলাই এখন, আৰু যুটীয়া সম্পাদক হিচাপে আমাৰ বজেন চুতীয়া ডাঙৰীয়াক লৈ আমি এখন ডাঙৰ অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। আৰু এই আমাৰ অধিৱেশনত বিশেষকৈ আমাক ইতিমধ্যে আমাৰ লগত কথা হৈছে যে আমাৰ এই অধিৱেশনত আমাৰ আৰু দুগৰাকী মন্ত্ৰী আমাৰ ইয়াত উপস্থিত থাকিব। আৰু এই অধিৱেশন সম্পৰ্কত আমাৰ অভ্যৰ্থনা সমিতিৰ আমাৰ কাৰ্যকৰী সভাপতিক মই দুআষাৰ ক'বলৈ মই অনুৰোধ জনালোঁ। সন্থাৰ ৫২ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন অহা ইংৰাজী ২০, ২১ আৰু ২২ মাৰ্চ তাৰিখে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ আমন্ত্ৰণ ক্ৰমে বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাত অনুষ্ঠিত হ'ব। এই সভাখনৰ কাৰণে বিশেষভাৱে যিখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে, এই অভ্যৰ্থনা সমিতিত ময়ূৰ বৰগোহাঁইক সভাপতি, প্ৰশান্ত দত্ত, আব্দুল জব্বাৰ আৰু জয়ন্ত চুতীয়াক কাৰ্যকৰী সভাপতি, ৰাজেন মিলি ডাঙৰীয়াক সম্পাদক আৰু ব্ৰজেন চেতিয়াদেৱক যুটীয়া সম্পাদক হিচাপে লৈ সমিতি গঠন কৰা হৈছে। এই অধিৱেশনৰ মুকলি সভালৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীকে প্ৰমুখ্য কৰি আমাৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আৰু বিমল বৰাকো আমন্ত্ৰণ জনোৱা হৈছে। তেখেতসকলে উপস্থিত থকাৰ আমাক প্ৰতিশ্ৰুতি, আৰু পবিত্ৰ মাঘৰিতা ডাঙৰীয়া উপস্থিত থাকিব ইয়াত। আৰু আমাৰ অধিৱেশনৰ প্ৰস্তুতি এতিয়া পূৰ্ণ গতিত চলি আছে। আমি ভাবিছোঁ যে শিৱসাগৰৰ এই অধিৱেশনখন অসমৰ বুৰঞ্জীত এখন প্ৰসিদ্ধ ঠাইত যেতিয়া অনুষ্ঠিত হ'ব, অসম বুৰঞ্জীত লিপিবদ্ধ হৈ থকাকৈ আমি অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু আমি ভাবিছোঁ যে আমি সফলো হ'ম এই অধিৱেশনত।
ব্যুৰো ৰিপৰ্ট টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।